তো ফ্ৰেণ্ডছ আজি মই বনাই আছোঁ ধোচাৰ কাৰণে নাৰিকলৰ চাটনি। নাৰিকল লৈ লৈছোঁ এটুকুৰ, সৰু সৰুকৈ কাটি লৈছোঁ, চেলাই লৈছোঁ। কেঁচা জলকীয়া লৈছোঁ দুটা, হাফ স্পুনতকৈ অকণমান বেছি লৈছোঁ নিমখ, আৰু লৈ লৈছোঁ মই এমুঠি ভজা বুট, আৰু দি দিম ইয়াতে মই অকণমান গৰম পানী। অলপ দেৰি মিক্সিত ঘূৰাই কেনে মই ইয়াতে আকৌ অলপ গৰম পানী এড কৰি দি ধুনীয়া এটা স্মুথ পেষ্ট বনাই ল'ম। এয়া মোৰ নাৰিকলৰ চাটনি ৰেডি হৈ গ'ল। এতিয়া মই তৰকা লগাই দিম। এতিয়া মই ৰিফাইন অইল দিছোঁ এটা পেনত, দি দিম এটা শুকান জলকীয়া আৰু হাফ স্পুন সৰিয়হ, আৰু দি দিম নৰসিংহৰ পাত কেইটামান। ভালদৰে ভাজি নাৰিকলৰ এই পেষ্টৰ ওপৰত ঢালি দি মিলাই ল'লে মোৰ নাৰিকলৰ চাটনি ৰেডি। এতিয়া মই বনাম ধোচাৰ কাৰণে আলুৰ চব্জি। কেৰাহীত দি দিছোঁ ৰিফাইন অইল, এচামুচ ক'লা সৰিয়হ, আৰু দিছোঁ মই কেইটামান নৰসিংহৰ পাত, এচামুচতকৈ অকণমান কম নিমখ, হালধি দিছোঁ হাফ স্পুনতকৈ অকণমান বেছি, আৰু আগৰে পৰা 5-6টামান আলু বইল কৰি মেছ কৰি ৰাখিছোঁ দি দিলোঁ। অকণমান পানী দিলোঁ, অলপ দেৰি লৰাই ইয়াতে মোটা মোটাকৈ কাটি থকা পিঁয়াজ আৰু জলকীয়া দি দিছোঁ। শ্ল' ফ্লেমত থৈ অলপ দেৰি ভাজি ল'লেই আলুৰ চব্জি ৰেডি হৈ গ'ল, ৰেডি হৈ যাব। এয়া মোৰ আলুৰ চব্জি ৰেডি। এতিয়া মই বনাম ধোচা, ইনষ্টেণ্ট ধোচা। সেইকাৰণে মই চুজি ইউজ কৰিছোঁ। এটা মই মিক্সি জাৰত লৈ ল'ম, এটা কাপেৰে জুখি ল'ম একাপ চুজি। এই যিটো কাপেৰে চুজি জুখিছোঁ সেইটো কাপেৰে ৰাতি বাচি যোৱা ভাত লৈ ল'ম একাপ, আৰু এই কাপেৰে মই একাপ প্লেইন দৈ লৈ ল'ম। গোটেইখিনি ভালদৰে মই মিক্সিত ঘূৰাই ল'ম। এতিয়া মই ইয়াতে কাপটো ধুই কেনে হাফ কাপৰ নিচিনা পানী এড কৰি দি আকৌ মই ভালদৰে এটা পেষ্ট বনাই লৈছোঁ। এয়া চাওক মোৰ স্মুথ পেষ্ট ৰেডি। ইয়াতে মই নিমখ দিছিলোঁ এচামুচ, মই দেখুৱাব পাহৰি গ'লোঁ। ইপিনে মই টাৱাখন পাতি দিছোঁ, টাৱা গৰম হোৱাত মই ৰিফাইন অইল দি দিছোঁ, দি কেনে ভালদৰে কাপোৰে মুচি লৈছোঁ। টাৱাখন যেতিয়া বেছি গৰম হৈ যাব তেতিয়া মানে এনেকৈ অকণমান পানী ছটিয়াই দিম। ছটিয়াই দিয়াৰ পিছত পানীখিনি যেতিয়া নোহোৱা হ'ব তেতিয়া ইয়াৰে পৰা এচামুচকৈ লৈ কেনে বেটাৰ লৈ কেনে মই ধুনীয়াকৈ লাহে লাহে ধোচাৰ নিচিনাকৈ এনেকৈ ঘূৰাই ল'ম। এতিয়া এনেকুৱা মিডিয়াম চাইজত বনাইছোঁ মই। আপোনালোকে যিমান ডাঙৰ বনাই খাই ইমান ডাঙৰ বনাব। এনেকৈ ৰঙা হৈ গ'লে নমাই দিলে